ছাত্ৰীসকল আজি 51 নম্বৰ কুৱেশ্যনৰ পৰা কৰিম হয়নে তেতিয়া আমাৰ ছেকশ্যন চিখিনি আজি কমপ্লিট কৰি দিম তোমালোকৰ এই কুৱেশ্যনখিনি তোমালোকে লৈ ল'বা আমাক সুধিছে এটা পইণ্ট হয়নে 1 - 2 এই পইণ্টটো আমাৰ এটা সমীকৰণ দিয়া আছে টু ভেৰিয়েবলছৰ দুটা চলক ৰাখি যিটো আমাৰ সমীকৰণ 3x - 2y = 7 সেই সমীকৰণৰ যিডাল আমাৰ গ্ৰাফ দিয়া আছে সেই গ্ৰাফডালৰ ওপৰত আছেনে নাই এইটো পৰীক্ষা কৰিব দিছে এতিয়া আমাৰ এইটো হ'ল আমাৰ তোমালোকে জানা এইটো এক্সৰ ভেলু হয়নে আৰু এইটো হ'ল ৱাইৰ ভেলু গতিকে আমাৰ যিটো আমাৰ দিয়া আছে সমীকৰণ সেই সমীকৰণৰ লেফ্ট হেণ্ড ছাইডত বাওঁপক্ষত আমি মানখিনি বহুৱাই দিম বুজি পাইছা সেই সমীকৰণটোৰ বাওঁপক্ষত মানটো বহুৱাই দিয়া যদি বাওঁপক্ষত এই মানটো আমাৰ যিটো পইণ্ট দিয়া আছে বিন্দুটোৰ এই এক্স কোঅৰ্ডিনেট ৱাই কোঅৰ্ডিনেট এই দুটা বহুৱাই দিয়াৰ পিছত এই সমীকৰণটো সিদ্ধ হয় তেতিয়াহ'লে এই বিন্দুটো এই সমীকৰণৰ লেখডালৰ ওপৰত থাকিব আৰু যদি সিদ্ধ নহয় মানে বুজি পাইছানে মানে সলিউশ্যন নহয় হয়নে মানে এইটো যদি আমাৰ কি হয় ভেলুখিনি পুট কৰাৰ পিছত লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড ইকুৱেল নহয় তেতিয়াহ'লে এইটো তাৰ সলিউশ্যন নহ'ব সমাধান নহ'লে সেই বিন্দুটো এই লেখডালৰ ওপৰত থাকে গতিকে আমি LHS ল'ম LHS of the given equation x minus 2y equal to 3 into 1 minus 2 into minus 2 এতিয়া তোমালোকে লিখি দিবা পুটিং x equal 1 and y is equal to minus 2 x equal to a1 আৰু y equal to minus 2 বহুৱাই এইটো এনেকৈ লিখি থৈ দিবা ঠিক আছে বা এইটো কি হ'ব 3 × 3 হ'ল মাইনাছে 2 হৈ যাব প্লাছ 4 equal to 7 equal to RHS গতিকে আমাৰ যিটো সেইটো হ'ব সেই লেখডালৰ ওপৰত আছে চ' দ্য গিভেন পইণ্ট লাইজ অন দ্য গ্ৰাফ therefore the given point graph of the equation এটাকে প্রদত্ত বিন্দুটো লেখডালৰ ওপৰত আছে 2 নম্বৰ পাই গ'লা এতিয়া আমাক কি কৈছিল আমাৰ যিটো লাইনছ এণ্ড এংগলছ আছে চেপ্টাৰ 6 পৰা দিয়া আছে এইটো কুৱেশ্যন যে ইন দ্য ফিগাৰ লাইনছ A and B ইণ্টাৰচেক্ট এট O হয়নে এইটো দিয়া আছে তাৰপিছত আমাক AOC আৰু BOE যোগ কৰিলে কিমান সেইটোও দিয়া আছে তাৰপিছত BODৰ ভেলুটো দিয়া আছে হয়নে এতিয়া আমি ৰিফ্লেক্স মানে প্ৰত্যাৱৰ্তী COE আৰু BOE উলিয়াব লাগে গতিকে এইখিনি আমি উলিয়াই ল'ম এইটো কৰা হৈছে হয়নে চিত্ৰটো ধুনীয়াকৈ আঁকি লোৱা AB and CDR two lines তাৰপিছত OEডাল এডাল ৰশ্মি চিত্ৰত চাবা AB আৰু CD যিটোডাল আমাৰ ৰেখা সেই ৰেখা দুডালে O বিন্দুত কটাকটি কৰিছে তাৰপিছত আমাক কি দিয়া আছে এটি কোণ আৰু আমাৰ কোনটো কোণ দিয়া আছে BEO এইটো কোণ আৰু এটি কোণ 1 দি থৈ দিছোঁ এইটো 2 দি থৈছোঁ কাষত লিখি থৈ দিব পাৰা BEO প্লাছ AOC ইকুৱেল টু কিমান ডিগ্ৰী দিয়া আছে আমাক 70 দিয়া আছে আৰু BOD সমান 40 ডিগ্ৰী
তাৰপিছত COE এই COE এই ৰিফ্লেক্স মানে প্ৰত্যাৱৰ্তী এই বাহিৰৰখিনি লাগে ৰিফ্লেক্স এংগুল বা প্ৰত্যাৱৰ্তী কোণ জানানে যদি এটা এংগুলৰ ভেলুটো কি হয় 180তকৈ গ্ৰেটাৰ আৰু 360তকৈ সৰু তাৰমানে এটা এংগুলৰ মানটো যদি আমাৰ কি হয় 180তকৈ গ্ৰেটাৰ হয় গ্ৰেটাৰ দেন 180 হয়নে আৰু লেছ দেন কি হ'ব 360 ইয়াৰ মাজত থাকক 180তকৈ ডাঙৰ হ'ব লাগিব আৰু 360তকৈ কি হ'ব লাগিব সৰু হ'ব লাগিব সৰু হ'লে আমাৰ কি হৈ যাব প্ৰত্যাৱৰ্তী কোণটো ওলাই যাব এতিয়া আমি ক্লুখিনি চাই ল'ম কি দিয়া আছে আমাৰ কি দিয়া আছে এই লাইনডালে আৰু এই লাইনডালে এই অ' বিন্দুত ইণ্টাৰচেক্ট কৰিছে কটাকটি কৰিছে গতিকে এইটো এংগুল আৰু এইটো এংগুল কি হ'ব আমাৰ ইকুৱেল কি কোণটা হ'ব ভাৰ্টিকেলি অপজিট এংগুলছ মানে বিপৰীত কোণ ফ্ৰম ফিগাৰ কুৱেশ্যন নম্বৰ 52 এইটো ফ্ৰম ফিগাৰ মানে চিত্ৰৰ পৰা আমি কি পাইছোঁ AOC is equal to angle BOD কি কাৰণত ইকুৱেল হ'ব এইটো আমাৰ লিখি দিয়া ভাৰ্টিকেলি এইটো মুচি দিওঁ দিয়া হয়নে এইখিনি আৰু কম নাই ভাৰ্টিকেলি অপজিট angles বিপৰীত কোণবিলাকৰ পৰা আমি এইটো পাইছোঁ চেপ্টাৰ 6 পঢ়িবা BODৰ ভেলু কিমান দিয়া আছিল আমাৰ 40 ডিগ্ৰী গতিকে আমি AOCৰ ভেলুটো কি পাই গ'লোঁ এইটো 40 ডিগ্ৰী পাই গ'লোঁ আকৌ আমাক কি দিয়া আছিল AOC প্লাছ BEO ইকুৱেল 90 ডিগ্ৰী এগেইন কি দিয়া আছে না AOC প্লাস এঙ্গুল BOE BOE ইকুয়াল টু কিমান ডিগ্ৰী দিয়া আছে 70 ডিগ্ৰী কুৱেশ্যনটো তোমাৰ BEO লেখা আছে দে এইটো চাই ল'বা এইটো ভুল হৈছে কেতিয়াবা প্ৰিণ্টিঙত ভুল হৈ যায় কিন্তু পিছত তোমাক যেটো ভ্যালু উলিয়াব দিছে তাতে BOE লিখি দিয়া আছে তা আমি ইয়াত AOC টো পুট কৰি দিম ইমপ্লাইজ BOE ইকুয়াল টু 70 ডিগ্ৰী মাইনাস এংগুল AOC তা AOC ভ্যালুটো পুট কৰি দিয়া 70 ডিগ্ৰী মাইনাস কিমান পাইছিলোঁ 40 ডিগ্ৰী ইকুয়াল টু কিমান পালোঁ 30 ডিগ্ৰী এইটো ওলাই গ'ল তাৰপিছত আমাক কি লাগে COE প্ৰত্যাৱৰ্তী এইটো COE এইটো অংগুল আমাৰ কি হ'ল COE এটা প্ৰত্যাৱৰ্তী হ'লে তাৰ কি হ'ব এইখিনিৰ পৰা ষ্টাৰ্ট হৈ এইখিনিলৈ গতিকে আমি 360ৰ পৰা COE মাইনাস কৰি দিব পাৰোঁ নাইবা তোমালোকে কি কৰি দিব পাৰা এইখিনিতো নাহে আমাৰ গতিকে আমাৰ এইটো এটি এংগুল আৰু এইটো এংগুল প্লাস কৰি দিলে আমি কি পাই যাম এইখিনি প্ৰত্যাৱৰ্তী COE পাই যাম এটা চাবা এবিডাল আমাক কি বুলি কৈছিল এটা লাইন ৰেখা বুলি কোৱা আছিল গতিকে ৰেখা হোৱাৰ লগে লগে এই কোণটোৰ মানটো কিমান ডিগ্ৰী হৈ গ'ল 180 ডিগ্ৰী এইটো হ'ল 180 ডিগ্ৰী এইখিনি বস্তু বুজি পাইছানে এই গোটেইখিনিৰ মানটো কিমান ডিগ্ৰী আছে 180 ডিগ্ৰী তাৰ উপৰি আমাৰ এটি কোণ আৰু এটি কোণৰ মান প্লাস কৰি দিওঁতে আমাৰ কিমান ডিগ্ৰী দিয়া আছে 70 ডিগ্ৰী গতিকে আমি 70 ডিগ্ৰী 70 ডিগ্ৰীৰ লগত 180 প্লাস কৰি দিলে কি পাই যাম ইয়াৰ প্ৰত্যাৱৰ্তী কোণ মানে ৰিফ্লেক্স এংগুল পাই যাম গম পাইছা কথাখিনি আৰু এবাৰ চাই লোৱা চিত্ৰটো তোমালোকে আঁকি লোৱাচোন আঁকি ল'লে আৰু বেছি ক্লিয়াৰ হ'ব ৰিফ্লেক্স COE প্ৰত্যাৱৰ্তী হয়নে প্ৰত্যাৱৰ্তী COE ইকুৱেল টু কি পাম আমি এইটো কোণ বাদ দি বাকীখিনি মানে আমাৰ কি 360ৰ পৰা এই এংগুলটো
মাইনাছ কৰি দিম নাইবা আমি কি কৰি দিম এই এংগুলটো বাদ দিবতো লাগিব সেনেকৈ গতিকে এইটো বাদ দিব লাগিলে এইটো এংগুল প্লাছ এইটো মানে এই ষ্ট্ৰেইট এংগুলটো প্লাছ এইটো কিন্তু আমাৰ কি দিয়া আছে 80 আৰু 80 কি দিয়া আছে 70 ডিগ্ৰী দিয়া আছে আৰু এইখিনি কি পাইছোঁ 180 পাইছোঁ গতিকে আমি এইটো ডাইৰেক্ট লিখি দিব পাৰোঁ 180 ডিগ্ৰী প্লাছ 70 ডিগ্ৰী টু 50 ডিগ্ৰী আৰু তোমালোকে যদি ভাবা নহয় মই কি কৰিম COE-টো উলিয়াই ল'ম ফাৰ্ষ্ট COE উলিয়াই ল'লেও অসুবিধা নাই কাৰণ চাবা ABডাল ষ্ট্ৰেইট লাইন হয়নে ষ্ট্ৰেইট লাইন হোৱাৰ লগে লগে এই এংগুলটোৰ ভেলু এই আমাৰ এই ভেলুটো কি হ'ব 180 180ৰ পৰা এইখিনি প্লাছ এইখিনিতো আমাক কি দিয়া আছে 70 দিয়া আছে হয়নে 180ৰ পৰা 70 মাইনাছ কৰি দিলে 110 পাবা তাৰপিছত 360ৰ পৰা 110 মাইনাছ কৰি দিবা সেনেকৈও কৰিব পাৰা হৈছেনে ক্লিয়াৰ কুৱেশ্যনটো চাই ল'বা AB is a line segment AB is a line segment okay তাৰপিছত কি দিয়া আছে L is its perpendicular bisector L is its perpendicular bisector means this angle 90 degree and this angle 90 degree perpendicularly bisect কৰিছে হয়নে that means AC is equal to BC this part is equal to this part এই লাইন সেগমেন্ট ড্ৰ কৰোঁতে তোমালোকে মিজাটো চাবা চাই মিড পইণ্টটো উলিয়াই ল'বা হয়নে সাপোজ AB is equal to 10 সেন্টিমিটাৰ লৈছা 10 সেন্টিমিটাৰ লৈ 5ৰ এটা ডট দি তাত তুমি পাৰপেণ্ডিকুলাৰ ড্ৰ কৰি দিবা ক্লিয়াৰ হৈছেনে গতিকে তেতিয়া এই সাইড কি হৈ যাব আমাৰ ইকুৱেল হৈ যাব তাৰপিছত আমি কি কৰিব লাগে ইফ এ পইণ্ট P লাইজ অন L এই P পইণ্টটো ইয়াত লাই কৰি আছে then we have to show that this point is equidistant from A and B that means P is equal to PB এতিয়া আমাৰ চাবা AB এডাল ৰেখাখণ্ড দিয়া আছে আমাৰ এই ৰেখাখণ্ডডালৰ এই এলডাল হৈছে লম্ব সমদ্বিখণ্ডক মানে লম্বভাৱে সমানে দুটা ভাগত ভাগ কৰিছে এই এলৰ ওপৰত P এটা যিকোনো বিন্দু এতিয়া আমি কি প্ৰমাণ কৰিব লাগে এই P বিন্দুটো A আৰু Bৰ পৰা সমান দূৰৱৰ্তী তাৰমানে এইটো অংশ আৰু এইটো অংশ কি হ'ব আমাৰ সমান হৈ যাব এইটো চাই ল'বা মই অসমীয়া ইংলিছ দুটাতে লিখি দিছোঁ হয়নে অলপ ভিডিঅ'টো দীঘল হ'ব পাৰে হয়নে তোমালোকে অলপ মন দি চাবা এতিয়া আমাক কি দিয়া আছে এল ৰেখাডাল এই যিডাল ৰেখা এল ৰেখাডাল এই ABৰ ওপৰত কি হৈছে C বিন্দুত এই C বিন্দুটো আমাক দিয়া নাই সেইকাৰণে আমি ধৰি লৈছোঁ ধৰা হ'ল C বিন্দুত এই লম্বভাৱে সমদ্বিখণ্ডিত হৈছে তাৰমানে এটি অংশ আৰু এটি অংশ আমাৰ সমান এতিয়া কৈছে কি যে এলৰ ওপৰত P এটা বিন্দু এই Pটো বিন্দুটো এলৰ ওপৰত আছে হয়নে P বিন্দুটো কি হৈ আছে আমাৰ এলৰ ওপৰত আছে এতিয়া আমি কি দেখুৱাব লাগে P is equal to PB PA equal PB তো ইংলিছত চাবা AB is a line segment and line L is perpendicularly bisected at O P is a point at on the L P is a point on L we need to show that P is equal to PB এইখিনি আমি ষ্টেটমেণ্টখিনি প্ৰথম লিখি ল'লোঁ এতিয়া এইখিনি প্ৰুফ কৰাৰ কাৰণে আমি এই ট্ৰাইংগল দুটা এইটো ট্ৰাইংগল এইটো ত্ৰিভুজ আৰু এই ত্ৰিভুজ দুটা কি দেখুৱাব লাগিব সদৃশ মানে কনগ্ৰুৱেণ্ট হয়নে কনগ্ৰুৱেণ্ট দেখুৱাব পাৰিলে আমাৰ হৈ যাব আমাৰ যি এই সাদৃশ্যতা যিকেইটা চৰ্ত আছিল ত্ৰিভুজৰ সাদৃশ্যতা চৰ্ত কনগ্ৰুৱেণ্টৰ যিকেইটা আমাৰ ক্ৰাইটেৰিয়া আছে তাৰে কোনটো ইউজ হ'ব আমি সেইটো চাই ল'ম চাবা এতিয়া কি আছে এটি বাহু এইটো চাইড ইকুৱেল দিয়াই আছে এইটো এংগুল 90 ডিগ্ৰী কিয় এতিয়া পাৰপেণ্ডিকুলাৰ বাইচেক্টৰ সেইকাৰণে এইটো 90 ডিগ্ৰী তাৰপিছত এইটো চাইডটো আমাৰ কি হ'ব দুটাৰে কমন চাইড গতিকে ত্ৰিভুজ ACP BCP কি হৈ গ'ল কনগ্ৰুৱেণ্ট মানে সৰ্বাংগসম হৈ গ'ল সৰ্বাংগসম হৈ যোৱাৰ লগে লগে তাৰ কি হ'ব অনুৰূপ যিবিলাক অংগ আছে গতিকে P is equal to PB এইটো আমাৰ কি হৈ গ'ল CPCT ৰুল ইউজ হৈ গ'ল এতিয়া চাই ল'বা তোমালোকে আমি ত্ৰিভুজ দুটা কি লৈছোঁ PAC আৰু PBC এই দুটা AC ইকুৱেল টু
বি চি সেইটো আমাৰ কি হ'ব চি ইজ দ্য মিড পইণ্ট অফ এ বি চি এ বিৰ মধ্যবিন্দু তাৰপিছত এইটো এংগুল 90 ডিগ্ৰী আমাক এইটো দিয়া আছে তাৰপিছত এই পি চিডাল দুটাৰে কমন চাইড গতিকে আমাৰ ক্ৰাইটেৰিয়া কোনটোত পৰিব চাইড এংগুল চাইড এছ এ এছ চাইড এংগুল চাইড আমাৰ যেতিয়া ত্ৰিভুজ এটা কি হৈ গ'ল কনগ্ৰুৱেণ্ট হ'ল গতিকে পি আই ইকুৱেল টু পি চি আমাক যিখিনি প্ৰুফ কৰিব দিছিল আমি সেইখিনি পাই গ'লোঁ বুজি পাইছানে ধুনীয়াকৈ আমাক এইটো কুৱেশ্যনত কি দিয়া আছে যে ত্ৰিভুজৰ কোনকেইটাৰ সমষ্টি 180 ডিগ্ৰী ধৰা হ'ল এ বি চি এটা ত্ৰিভুজ এ বি চি এটা ত্ৰিভুজ ইয়াৰ কোনকেইটা কি হৈছে এ কোণ বি কোণ আৰু চি কোণ এতিয়া আমি কি দেখুৱাব লাগে এ কোণ বি কোণ আৰু চি কোণৰ যোগফল মানে এংগুল এ প্লাছ এংগুল বি প্লাছ এংগুল চি ইকুৱেল টু 180 ডিগ্ৰী এইটো আমি প্ৰুফ কৰিব লাগে এতিয়া চাবা আমি জিঅ'মেট্ৰিত কেতিয়াবা প্ৰুফ কৰোঁতে কেতিয়াবা অংকন কৰিব লগা হয় আৰু কেতিয়াবা অংকন নকৰাকৈও আমি সমাধানখিনি কৰিব পাৰোঁ ইয়াত আমি কি কৰি ল'ম এই যিটো আমাৰ এ বিন্দু আছে এ পইণ্ট এই এ পইণ্টৰ মাজেৰে কি কৰিছোঁ আমি এই বি চিৰ পেৰেলেল মানে বি চিৰ সমান্তৰালকৈ এটা লাইন ড্ৰ কৰি লৈছোঁ বুজি পাইছা যে আমি এ বিন্দুৰ মাজেৰে বি চিৰ সমান্তৰালকৈ এক্স এ ৱাই অংকন কৰি লৈছোঁ এতিয়া চাবা আমি সমান্তৰাল ৰেখাৰ কিছুমান ধৰ্ম পাইছোঁ যে দুডাল যদি সমান্তৰাল ৰেখাক আন এডাল তিৰ্যকে ট্ৰেনভাৰ্চেলে কি কৰে ইণ্টাৰচেক্ট কৰে তেতিয়াহ'লে এটি এংগুল আৰু এটি এংগুল কি হৈ যাব ইকুৱেল অল্টাৰনেট এংগুলছ একান্তৰ কোণ একেদৰে এটি কোণ একে চিন দি দিছোঁ ইয়াতো 3 দিয়া আছে না 3টা দিয়া আছে সেইকাৰণে এতিয়া 3টা দিছোঁ একে একে দিবা বুজি পাইছা গতিকে এইটো এটা কি হৈ গ'ল আমাৰ একান্তৰ কোণ তাৰপিছত আমাৰ চাবা আমি এই ইকুৱেলবিলাকক ইকুৱেল বুলি লিখি থৈ দিছোঁ এইটো লগত এইটো তাৰপিছত চাবা এক্স এ ৱাই এটা কি কোণ ষ্ট্ৰেইট এংগুল হয়নে ষ্ট্ৰেইট এংগুলৰ ভেলুটো কিমান ডিগ্ৰী হয় 180 ডিগ্ৰী গতিকে আমি এই এক্স এ ৱাইৰ সলনি আমি কি কি লিখিব পাৰোঁ এটি এংগুল এক্স এ বি লিখিব পাৰোঁ প্লাছ বি এ চি প্লাছ ৱাই এ চি এইকেইটা লিখি দিব পাৰোঁ সেইখিনি আমাৰ কাম হৈ গ'ল তাৰপিছত এইটোৰ সলনি আমি কি লিখি দিম এইটো লিখি দিম এইটোৰ সলনি এইটো লিখি দিম এইটোতো থাকিলে গতিকে তিনিওটা এংগুলৰ চাম কি পাই গ'লোঁ আমি 180 পাই গ'লোঁ ইজি হয়নে নহয় ধৰা হ'ল এ বি চি এটা ত্ৰিভুজ ইয়াৰ কোনকেইটা হ'ল এ বি আৰু চি আমি দেখুৱাব লাগে যে এ প্লাছ বি প্লাছ চি ইকুৱেল টু 180 ডিগ্ৰী let ABC be a triangle A, B and C are its angles we need to show that angle A plus B plus C equal to 180 degree এতিয়া আমি কনষ্ট্ৰাকশ্যনখিনি কৰিম এইটো চাবা যে এ বিন্দুৰ মাজেৰে বি চিৰ সমান্তৰালকৈ এক্স এ ৱাই অংকন কৰা হ'ল কনষ্ট্ৰাকশ্যন থ্ৰু এক্স এ ৱাই ইজ ড্ৰন পেৰেলেল টু বি চি তাৰপিছত চাবা এক্স এ ৱাই পেৰেলেল টু বি চি এ বি এণ্ড এ চি আৰ ট্ৰেনভাৰ্চেল এ বি আৰু এ চি ছেদক তাৰপিছত এই একান্তৰ কিখিনি মই বুজাই দিছোঁ তোমালোকে জাষ্ট লিখি লোৱা এতিয়া চাবা এতিয়া আমাৰ কি দিয়া আছে যে এক্স এ ৱাই এইটো এটা ষ্ট্ৰেইট এংগুল সৰল কোণ এইটো কোণৰ সলনি আমি এই এক্স এ ৱাইৰ সলনি কি লিখিব পাৰোঁ 1 2 3 এই তিনিটা কি কৰি দিব পাৰোঁ প্লাছ কৰি দিব পাৰোঁ এই তিনিটা লিখি দিছোঁ এক্স এ ৱাই প্লাছ বি এ চি প্লাছ ৱাই এ চি এতিয়া চাবা এইখিনিত লিখি দিবা তোমালোকে ইউজিং 1 and 2 1 আৰু 2 ব্যৱহাৰ কৰি 1 আৰু 2টো আমি তাত কি কৰিছোঁ এই 1 আৰু 2 যি উলিয়াই থৈ দিছোঁ এইখিনি যে 1 আৰু 2টো তাত কি কৰি দিছোঁ আমি ব্যৱহাৰ কৰি দিছোঁ 1 আৰু 2 ব্যৱহাৰ কৰি আমি যি পাইছোঁ এইখিনি পাই গ'ল হয়নে ইয়াৰ সলনি এইটো লিখিলোঁ এইটোতো আছে বি এছ এইটোৰ সলনি এইটো লিখি দিছোঁ আৰু আমাৰ যিটো উলিয়াব দিয়া আছিল সেইটো আমাৰ
উলিওৱা হৈ গ'ল। এইটোত আমাৰ চাবা, এইটো আমাক কি কৰিব দিছে, চিম্প্লিফাই কৰিব দিছে। এই গোটেইখিনি ধৰা এটা বুলি ধৰাচোন, আৰু এই এটা একে আছেনে, এ প্লাছ এক্স, এ মাইনাছ এক্স, এ মাইনাছ এক্স। এতিয়া চাবা, এইটো আমি যেতিয়া ৰেচনেলাইজ কৰিম, মানে পৰিমেয় কৰিম, হয়নে? পৰিমেয় কৰা মানে কি, তাৰ ৰুট চিনবিলাক নাইকিয়া কৰিব লাগিব। ৰুট থকা মানে কি হৈ আছে, সি অপৰিমেয় হৈ আছে। এতিয়া চাবা, ৰুট এ প্লাছ ৰুট বি আছে, হয়নে? ইয়াক আমি কিহেৰে মাল্টিপ্লাই কৰি দিলে এই স্কুৱেৰ ৰুটে গুচি যাব, মানে বৰ্গমূল চিহ্নে নাইকিয়া হৈ যাব। যদি আমি তাক এনেকৈ হোল স্কুৱেৰ কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ কি হৈ যাব, ৰুটবিলাক নাইকিয়া হৈ যাব। কাৰণ এইটোৰ ভেলু, এইটো দিবৰ কি হৈ আছে, হাফ, আৰু এইটোৰো কি হৈছে, হাফ। গতিকে আমি সহজতে ইয়াক এনেকুৱা কৰিব লাগিলে, মাজত মই চাইনটো দিয়া নাই, গম পাইছানে? হয়নে? তোমালোকে ভাবা এতিয়া যে কি ব্যৱহাৰ কৰিলে সেইটো এ স্কুৱেৰ আৰু বি স্কুৱেৰ পাম। আমি কি পাইছিলোঁ যে এ প্লাছ বি হোল ইনটু এ মাইনাছ বি ইকুৱেল এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ। গতিকে আমাৰ এ প্লাছ বি হৈ আছে, হয়নে? এ মানে ৰুটে, বি মানে ৰুট বি। গতিকে ইয়াক আমি ৰুট অভাৰ এ মাইনাছ ৰুট অভাৰ বিৰে মাল্টিপ্লাই কৰি দিম। এ প্লাছ বি ইনটু এ মাইনাছ বি মানে এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ। পাই গ'লা, হয়নে? এইটো আৰু হৰণ চিন বুলি নাভাবিবা, এইটো পূৰণ। গতিকে আমি এইখিনি পাই গ'লোঁ। গতিকে ইয়াতো আমি ইয়াৰে এই বৰ্গমূল চাইনবিলাক নোহোৱা কৰাৰ কাৰণে কি কৰি দিম, চাই ল'বা। ৰুট অভাৰ এ প্লাছ এক্স প্লাছ ৰুট অভাৰ এ মাইনাছ এক্স হোল ইনটু কি কৰি দিয়া, এ প্লাছ এক্স ৰুট অভাৰ তাক কিহেৰে কৰি দিম, মাইনাছ এ। এতিয়া চাবা, তোমালোকক পূজাৰ সময়ত এটা কাপোৰ দিলে হ'ব নেকি? পূজাৰ সময়ত যে ভাইটিক দিছে, দাদাক দিয়া নাই, গতিকে হুলস্থুল। গতিকে আমাৰ ভাইটিক দিলে কি কৰিব, দাদাকো দিব লাগিব। গতিকে আমি ভাইটিক যিমান দামৰ কাপোৰ দিম, দাদাকো সেই একে দামৰে কাপোৰ দিব লাগিব। দিয়াচোন কি হৈ চাই যাওঁ। হোল ইনটু ৰুট অভাৰ এ প্লাছ এক্স মাইনাছ ৰুট অভাৰ এ মাইনাছ এক্স। এতিয়া চোৱাচোন, এইখিনি কিহত গৈছে, এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ। ৰুট অভাৰ এ প্লাছ এক্স হোল স্কুৱেৰ মাইনাছ ৰুট অভাৰ এ মাইনাছ এক্স হোল স্কুৱেৰ। আৰু এইখিনি কি হৈ যাব, এ মাইনাছ বি ইনটু এ মাইনাছ বি মানে কি হৈ যাব, এ মাইনাছ বি হোল স্কুৱেৰ। তলৰখিনি পৰিল আমাৰ এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰত, আৰু ওপৰৰখিনি কি হ'ল পাই গ'লোঁ, ৰুট অভাৰ এ প্লাছ এক্স মাইনাছ ৰুট অভাৰ এ মাইনাছ এক্স। এতিয়া তোমালোকে ফৰ্মুলাটোত ভাঙি দিয়া, এ মাইনাছ বি হোল স্কুৱেৰ ইকুৱেল এ স্কুৱেৰ মাইনাছ টুৱাইছ এ বি প্লাছ বি স্কুৱেৰ। আৰু তলত কি আছে, স্কুৱেৰ ৰুটডাল নহয় কৈছে, মাইনাছ এইখিনি। তাৰপিছত কৰিম আমি এইটো 3 মাৰ্ক আছে, অলপ সাৱধানকৈ কৰিবা। গতিকে আমাৰ তলৰখিনি কি হৈ যাব, এ প্লাছ এক্স, এইটো মাইনাছ চিনডাল উঠাই দিলে কি হৈ যাব, প্লাছটো মাইনাছ হৈ যাব, আৰু এইটো কি হৈ যাব, প্লাছ এক্স। মাইনাছে মাইনাছে মাইনাছে, ওপৰত কি আছে, এ প্লাছ এক্স মাইনাছ টুৱাইছ ৰুট অভাৰ, এইটো কি হৈ যাব, এ স্কুৱেৰ মাইনাছ এক্স স্কুৱেৰ। এতিয়া কিন্তু ৰুটডাল থাকিব, বুজি পাইছানে? এতিয়া উঠি নাযায়, প্লাছ এ মাইনাছ এক্স। ইয়াতে চাবা, এটো পজিটিভ, এটো পজিটিভ, এটা এক্সটো পজিটিভ, এটা এক্সটো নিগেটিভ, এইটো কেঞ্চেল। গতিকে আমাৰ তলত কি থাকিল, টুৱাইছ এক্স, আৰু ওপৰত থাকিল টুৱাইছ এ মাইনাছ টু ৰুট অভাৰ স্কুৱেৰ মাইনাছ এক্স স্কুৱেৰ। হৈছেনে? এতিয়া আমাৰ চাবা, গোটেইৰে পৰা আমি টু কেঞ্চেল কৰি দিব পাৰোঁ, 2 ইনটু এ মাইনাছ ৰুট অভাৰ স্কুৱেৰ মাইনাছ এক্স স্কুৱেৰ বাই 2x, 2 কেঞ্চেল। গতিকে আমাৰ এ মাইনাছ ৰুট অভাৰ স্কুৱেৰ মাইনাছ এক্স স্কুৱেৰ বাই এক্স। গতিকে এইখিনি হৈ গ'ল।
ক্লিয়াৰ হৈছেনে? গতিকে আমি এইখিনি প্ৰুভ কৰি ল'লোঁ, বুজি পাইছে? কুৱেশ্যন পেপাৰখিনি তোমালোকে লৈ ল'ব পাৰা, ঘৰত প্ৰেক্টিছ কৰিব পাৰা। এইটো 56 নম্বৰত কি দিয়া আছে, x + y এডাল আমি গ্ৰাফ ড্ৰ কৰিব দিছে।